ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলত অবৈধভাৱে বসবাস, বেদখল, ঘৰ দুৱাৰ নিৰ্মাণ, খেতি-বাতি কৰা তথা অন্যান্য অবৈধ নিৰ্মাণ বা কাৰ্যকলাপত জড়িত সকলো ব্যক্তিয়ে আজিৰ পৰা 2 দিনৰ ভিতৰত নিজ নিজ অবৈধ দখল আৰু বনাঞ্চলখন খালী কৰি দিব লাগিব। উচ্ছেদ চলিব। নগাঁৱৰ কচুৱাৰ বৰপানী বনাঞ্চলত উচ্ছেদ হ'ব। দীৰ্ঘদিন ধৰি বৰপানী সংৰক্ষিত বনাঞ্চলত বেদখল হৈ আহিছে। সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে বন বিভাগ। বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰবিল উটমাৰী গাঁৱত উচ্ছেদ অভিযান চলিব। গাঁও দুখনৰ 336টা পৰিয়ালক জাননী দিছে বন বিভাগে। বেদখল মুক্ত কৰিব 16 হেক্টৰ ভূমি। জাননী পাই ইতিমধ্যে বহু পৰিয়ালে ঘৰ দুৱাৰ ভাঙি নিজে নিজে আঁতৰি গৈছে। তেওঁলোকে কয়, 3 দিনৰ সময় দিছে, আমি দুখীয়া মানুহ এতিয়া ক'ত যাম। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আমাক দুখীয়া বুলি অলপ থাকিবলৈ জেগা যাতে দিয়ে। আৰু আমাকহে দেখিছে, আমি মুছলিম হোৱাৰ কাৰণে আমাকহে দেখিছে উচ্ছেদ কৰিবৰ কাৰণে। এতিয়া ফৰেষ্ট ৰিজাৰ্ভ যিটো ফৰেষ্ট অফিচ আছে তাৰ লগত বঙালী মানুহে মাটি চাটি চেগুন গাছ টাছ কাটি পেলাই বহিছে। সেইবিলাক উচ্ছেদ নকৰি পেলাই অলপ মাটি ইয়াত আছে, এইখিনিত মেয়া মানুহ বহিছে কাৰণে আমাক উচ্ছেদ কৰি দিব লাগে। কাহিনীটো হৈছে, আমি বৰপানী মাৰেফত থাকোঁ। আমি প্ৰায় 27 বছৰমান হ'ল ইয়াত আহা। 27 বছৰ আমি আহিছোঁ, 27 বছৰ হৈছে। সিফালে হিন্দু ভাইসকল আছে, আপোনাৰ বঙালী মানুহ আছে, কাৰ্বি মানুহ আছে, নেপালী মানুহ আছে, গাৰো মানুহ আছে, হাজং মানুহ আছে। তেওঁলোকে আমাৰ লগতে আহিছে। কিন্তু আমাৰ জেগাটোত হৈছে মাত্ৰ 200 হেক্টৰ মাটি, আৰু তেখেতৰ জেগাটোত হৈছে আপোনাৰ 3000 হেক্টৰ মাটিত। আপোনাৰ আজিৰ পৰা কিজানি 6 মাহ 7 মাহ আগত আমাৰ গোটেইখিনি ছাৰ্ভে কৰিছে। তেখেতৰো 2টামান গাঁও ছাৰ্ভে কৰিছে, কৰি পেলাই আমাক নোটিছ দিছে। আমাক নোটিছ দিছে, তেখেতক নোটিছ দিয়া নাই। কিন্তু আমি ভাবোঁ যে চৰকাৰে যদি মাটি লৈ যাব লাগে, চৰকাৰৰ মাটি, তেনেহ'লে মুছলিম হিন্দু একেটা পক্ষকে চাওক। কিন্তু আমি মুছলিম হৈছোঁ বুলি আমাৰ মাটিখিনি তেওঁলোকে লৈ যাব আৰু হিন্দু মানুহখিনিক নোটিছ নিদিব। আমি তেওঁলোককো নকওঁ যে তেখেতকো কেদি দিয়ক, কিন্তু তেওঁলোকেও থাকক। যদি আপোনাৰ প্ৰয়োজন 2টা মানুহক কৰক। নগাঁও জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযানৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈছে বন বিভাগ। বৰপানী সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবলৈ বহু দিনৰ পৰা দাবী উঠি আহিছিল। সংৰক্ষিত বনাঞ্চলখন বেদখলমুক্ত হোৱা বিচাৰে সকলোৱে। কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।